ক'লৈ গৈছিলি ভাই তহঁতি? চুলাই খাবলৈ গৈছোঁ বতক ভাই লেডিজ হেলমেট লগাই লৈছে ভাই লেডিজ হেলমেট অঁ তই এনেকৈ বহি ল ৰিপ হবি কৰ হেই ক্ৰেজি ফেমিলি হাই নমস্তে ৱেলকাম বেক টু মাই ইউটিউব চেনেল ক্ৰেজি ট্ৰেভেলত কলপজিত বহুত দিন ভিডিঅ' দিব পৰা নাই আজি আপোনালোকৰ মাজতে এটা ভিডিঅ' বনাম বুলি ওলাই আহিলোঁ আজিতো বিশ্বকৰ্মা পূজা ন সেইকাৰণে ভাবিলোঁ অকণমান ফুৰি আহোঁগৈ আৰু এটা ধুনীয়া ভিডিঅ' বনাম কুৰ্মী খোলালি মিণ্টু ভাই এইফালে নয়ন ভাই লেডিজ হেলমেট লগাই লৈছে ভাই লেডিজ হেলমেট মাথাটো বাচিলে হ'ল তাৰপিছত ছেফটি মেন আছে নহয় কেমেৰা ক'ত গ'ল কেমেৰা ইয়াত আছে তাত কেমেৰা আছে অৰুণাচল গৈ আছোঁ আৰু তাত ফটোশ্বুট কিবা কৰিম আৰু কেমেৰা চেমেৰা লৈ লৈছোঁ এতিয়া আমি ইয়াৰ পৰা ওলাই দিওঁ সাপেখাতি পাৰ হৈ আহিলোঁ চাওক এটা ধুনীয়া লোকেশ্যনত ৰখিলোঁ আই লাভ সাপেখাতি বুলি লিখা আছে আৰু ভাইটি দুজনমান অলপ ক'লে ইয়াত হাই কৰি দিয়া তাৰপিছত এইফালে ভাইটিজন আছে নামটো কি তোমাৰ সমীৰ আৰু তোমাৰ দীপতাঁতী আৰু একেলখন চাওক বুঢ়া খাটাৰ নাক লাইটটো জ্বলাই দিয়ে এবাৰ নাই জ্বলা যে নে পিছফালে জ্বলিয়ে নে কিবা আছে এইফালে জ্বলিছে যদিও গম পোৱা নাই জ্বলাই দিয়ে লাগে নাই জ্বলা জ্বলিছে ৰ'দত ধৰিব পৰা নাই মানে একদম খাটাৰ নাক এইটো কোনে বনালে আচলতে ই বনালি খাটাৰ নাক এইটো কি বস্তু মানে হে এইকেইটা আপোনালোকে চাওক ঘৰত সিমান নাহিব পাৰে আৰু ক'ত আছে কি আৰু কোনফালে আছে বেগ সেইটোৱে গৈ তেতিয়াহ'লে ভালকৈ যাবা বাই বাই চাওক এইফালে কি সুন্দৰ এটা পৰিৱেশ চবফালে সেউজীয়া বাগান পাহাৰ এটা ধুনীয়া প্ৰাকৃতিক পৰিৱেশৰ মাজত আমি আছোঁ দুফালে দুটা মডেল নয়ন ভাই মিণ্টু ভাই কুৰ্মী ভাই কেমেৰামেন ফটো মাৰি আছে এইফালে আণ্টি ভাইহঁতক লগ পাই গ'লোঁ ক'লৈ গৈছিলি ভাই তহঁতি? চুলাই খাবলৈ গৈছোঁ বতক এই ধামাকা খাটাৰ নাক এইফালে আলুৱে আজি নেৰিছে বে এখন চলাই আহিব মানে বহি হ'লেও ৰিপ হবি জানি ভাই আমি অৰুণাচলৰ ভিতৰত এণ্টাৰ কৰি দিলোঁ আৰু বুকন ভাই মই আৰু ভাইটি এজন আহিছে লগত আমাৰ গেটৰ তাতে থাকিলে আৰু আমি সোমাই আহিলোঁ ইয়াৰ এবাৰ পৰিৱেশটো চাওক গোটেই পাহাৰ চবফালে সেউজীয়া পাহাৰৰ ওপৰত কাৰোবাৰ বাৰীৰ ভিতৰত সোমাই আহিলোঁ তামোল কল আৰু কচু ৰুই থৈ দিছে এইফালে চাওক আপোনালোকে কি সুন্দৰ ভিউ বে মোৰ লগত ভাইটি এটা আছে তোমাৰ নামটো স্বপ্ননীল আৰন্ধৰা ইয়াৰ পৰা আৰু আগলৈ নাযাওঁগৈ যিহেতু মোৰ লগত ভাইটিটো আছে আৰু মিণ্টু ভাইটিও গেটৰ তাত ৰখি আছে ৱাও চাওক না আপোনালোকে অৰুণাচলৰ কি মনোমোহা দৃশ্য এইটো মহাবাছৰ হেণ্ডিমেন আৰু এয়াই হৈছে অৰুণাচলৰ 5 আলি ইয়াত 5টা আলি লগ হৈছে মেডিকেল কলনি অৰুণাচল মেডিকেল কলনি
কালি ইয়ালৈ অৰুণাচলৰ পৰা ডাইৰেক্ট বাঢ়ি আহিলোঁ। মোৰ লগত আছে মিণ্টু ভাই, মামাৰ ল'ৰা মৃগাংক, এইফালে ভণ্টি জুৰি। আৰু কালি আহি পিনে ব্লগ কৰা নহ'লি। আৰু এতিয়া বাজিছে 8:47, 8:47। আৰু এতিয়া আমি ওলাই যাওঁ। মামাহঁতৰ পিছফালে নদী এখন আছে, তাৰ পৰিৱেশটো আপোনালোকক দেখাওঁগৈ। মানে টোপনি লাগি আছে, কৰিবলৈ মনে যোৱা নাই। তেওঁ আপোনালোকক গোটেই দেখাওঁগৈ। এইটো ডাঙৰচোন, এইটো ডাঙৰ মাছ আছে নাই নাই চাং আছে নাই? খাতাৰনাক নাই বে, মাছ চাছ নাই, একো নাই। ইয়ালৈ মামাৰ ফালে আহি থাকোঁ, কিন্তু ফাৰ্ষ্ট টাইম নদীখনৰ নাম মই দেউলবি নদী বুলি গম পাইছোঁ। মই এতিয়া ক'ত আছোঁ চাওক আপোনালোকে, এইফালে ৰাম মন্দিৰ, টিঙালিমাম ৰাম মন্দিৰ। মই ইয়াত আগতে আহি পিনে ভিডিঅ' বনাই থৈ গৈছোঁহি, কিন্তু মিণ্টু ভাই ফাৰ্ষ্ট টাইম আহিছে ইয়ালৈ। আৰু আমাৰ মামাৰ ঘৰৰ পৰা ইয়ালৈ বেছিখিনি দূৰ নহয় মানে, সেইকাৰণে ভাবিলোঁ মিণ্টু ভাইক দেখাই লৈ যাওঁ এবাৰ ৰাম মন্দিৰটো। আৰু কেনেকুৱা লাগিছে মিণ্টু ভাই ইয়াত? কেনেকুৱা পৰিৱেশটো কেনেকুৱা পাইছ? ধামাকা। আৰু সেইকাৰণে আহিলোঁ ইয়ালৈ। বৰ বেছিখিনি নেদেখা, আগত ভিডিঅ' বনাই থৈ গৈছোঁহি। তো চাই লওক ৰাম মন্দিৰটো এবাৰ। যোনে আগৰ ভিডিঅ' নাই চোৱা, এইটো ভিডিঅ'ত চাই লওক ৰাম মন্দিৰটো। মাছ চাওক আপোনালোকে, মাছ। আৰু মামাৰ ঘৰৰ পৰা আহি পিনে এতিয়া ঘৰ পালোহি। ভিডিঅ'টো এটা শেষ কৰোঁ। যদি ভিডিঅ' চাই ভাল প্লিজ লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। নেক্সট ভিডিঅ'ত লগ পাইছোঁ, তেতিয়ালৈকে বাই। খুলালি ভিনি খুলালি। গুড মৰ্ণিং ফ্ৰম মামাহঁতৰ ঘৰ। কালি ইয়ালৈ অৰুণাচলৰ পৰা গুড মৰ্ণিং ফ্ৰম মামাহঁতৰ ঘৰ। মাইকিলত কথা পাতিছে।